যোৰহাট প্ৰেছ ক্লাবত সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ সংবাদমেল সম্বোধন। অতি দুৰ্যোগৰ মাজত চলি থকা ক্ষুদ্ৰ চাহ খেতিয়কসকলক মাধমাৰ দি নিজৰ খেয়ালখুচিমতে কেঁচা চাহৰ মূল্য অতি নিম্ন কৰি একাংশ কলঘৰে কৰা কাৰ্যৰ তীব্ৰ বিৰোধিতা কৰি চৰকাৰ আৰু ভাৰতীয় চাহ বোৰ্ডে তাৎক্ষণিক হস্তক্ষেপ কৰাৰ দাবী উত্থাপন কৰি এই সংবাদমেলত MSP নোহোৱা পৰ্যন্ত MBP কঠোৰভাৱে বলবৎ কৰা, মুক্ত বাণিজ্যৰ নামত অতি কম মূল্যৰ আমদানি বন্ধ কৰা, NOCৰ বাবে চৰকাৰী অধিসূচনা বলবৎ কৰা, কলঘৰৰ খেলখুচি বন্ধ কৰা ইত্যাদি দাবী উত্থাপন কৰি সংবাদমেলত উপস্থিত থাকে সভাপতি ৰাজেন বৰা, সম্পাদক ৰাজেশ কুমাৰ দত্ত। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট AN লাইভ। আজি আমি সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাই অসমৰ 2 লাখ ক্ষুদ্ৰ চাহ খেতিয়কৰ যি এটা হাহাকাৰ পৰিস্থিতি উদ্ভৱ হৈছে, সেই পৰিস্থিতি মূলতঃ কেঁচা পাতৰ অভূতপূৰ্ব মূল্য হ্ৰাসৰ ফলত সৃষ্টি হৈছে আৰু সেই সন্দৰ্ভত আমি আজি সংবাদমেলখন আয়োজন কৰিছোঁ। সকলো লোকে আমাৰ অভিনন্দন জনাই এই ক্ষেত্ৰত এটা থলুৱা উদ্যোগৰ বিকাশৰ ক্ষেত্ৰত আপোনালোকৰ সকলোৰে সহযোগ কামনা কৰিছোঁ। এতিয়া শেহতীয়াভাৱে যোৱাকালি তিনিচুকীয়াৰ এটা ফেক্টৰীয়ে 11 টকা দি ঘোষণা কৰিছে। আমাৰ প্ৰডাক্টিভ কষ্ট হ'ল 24 টকা, প্ৰায় 25 টকা, 24 টকা সামথিং, প্ৰায় 25 টকা ওচৰা-ওচৰি আমাৰ প্ৰডাক্টিভ কষ্ট ওলাইছে পৰেগৈ। অৱশ্যে এইটো টি-বোৰ্ডে এটা ছাৰ্ভে কৰাইছিলে, টি-বোৰ্ডৰ ছাৰ্ভে মতে তেওঁলোকৰ প্ৰায় 19 টকা। কিন্তু বাস্তৱত আমি প্ৰেক্টিকেলি আমাৰ মতে আমি উলিয়াইছিলোঁ 24 টকা সেই পইচা, প্ৰায় 25 টকা বুলি ক'ব পাৰি। এতিয়া যোৰহাটত আজি ৰেট 18 টকা লাষ্ট, প্ৰডাক্টিভ কষ্ট আমাৰ প্ৰায় 25 টকা 18 টকা, মানে আমি লোকচানতে হৈ আছোঁ এতিয়া। মানে সেই সুবিধাটো লৈ আমাৰ যিসকল চাহপাত, কেঁচা পাত, পকা পাতলৈ ৰূপান্তৰ কৰাৰ উদ্যোগসমূহে আমাক এটা শোষণ কৰাৰ কাৰণে এইটো এটা মানে ব্যৱস্থা কৰিছে। আৰু এইটো এতিয়া অকল আমাৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলক ধ্বংস কৰিবলৈ নহয়, চাহ ইণ্ডাষ্ট্ৰিটোৱে মানে ধ্বংস হৈ যাব। সকলোৱে জ্ঞাত যে চাহপাতৰ অৱস্থাটো কি চলি আছে, প্ৰতি বছৰে এইটো কৰিব লাগে। আমি আন্দোলনো কৰিছোঁ, ৰাস্তাত পাত পেলাইছোঁ, টি-বোৰ্ডৰ অফিচ ঘেৰাও কৰিছোঁ, DC অফিচৰ মুখত সকলোতে আমি ধৰ্ণা দিছোঁ, অৱস্থান নামত কিবা কিবি ধেৰ কৰোঁ। তেওঁলোকে আশ্বাসো দিয়ে, আশ্বাসৰ কাম নহয়। উদাহৰণস্বৰূপে আপুনি যোৱা সপ্তাহত আজি প্ৰায় 10 দিন আগত যোৰহাটৰ উপায়ুক্তই সকলোকে মাতি আনিলে। তেওঁলোকৰ এখন কমিটি আছে জিলাই জিলাই, যে ডিষ্ট্ৰিক্ট লেভেল প্ৰাইচ মনিটৰিং কমিটি। সেই মনিটৰিং কমিটিত তেওঁ এটা ৰেট বান্ধি দিলে যে 25 টকাৰ তলত কোনেও পাত যাতে নলয় যোৰহাটত। কিন্তু তাৰ পিছদিনাৰ পৰা তেওঁলোকে ফেক্টৰীবিলাকে 2 টকা 3 টকা ৰেট কমাই দিলে। মানে জিলা আয়ুক্তজনৰ কথাও কোনো তেওঁলোকে গুৰুত্ব নিদিলে। আকৌ বহিলে, সিদিনা বহাৰ পিছত সেই একে অৱস্থাই আকৌ কমাই গৈ আছে। কিন্তু সেই ক্ষেত্ৰত কিন্তু আমি এটা কথা কওঁ যে আপোনালোকে জানে যে ভাৰতীয় চাহ বোৰ্ডে এটা নীতি উলিয়াইছিলে, TMC এখন তেওঁলোকৰ অৰ্ডিনেঞ্চ এখন আছিলে, এক্ট এখন। TMCৰ মতে অকশ্যনত যিটো ৰেটত পাত বিক্ৰী হ'ব, সেই তাৰ 65% খেতিয়কলৈ যাব আৰু 35% ফেক্টৰী অনাৰলৈ যাব। এতিয়া যোৰহাটত পাতৰ ৰেটটো, যোৰহাটত সেইমতে চলিত মাহত ৰেট হ'ব লাগে প্ৰায় 33 টকা। কিন্তু DCয়ে আকৌ আনি আয়ুক্তগৰাকীয়ে সেই ৰেটটো আনি 25 টকা বান্ধি দিলে। সেইটো এটা অন্যায়। আৰু এটা দুৰ্ভাগ্যৰ কথা, যোৱা আমাৰ মে' মাহত আমাৰ উদ্যোগ মন্ত্ৰীৰ লগত এখন আলোচনা হৈছিলে, এটা গুৱাহাটীত। মানে তেওঁলোকৰ টি-বোৰ্ডৰ মানুহ আছিলে, ডাইৰেক্টৰ অফিচৰ মানুহ আছিলে, ইণ্ডাষ্ট্ৰি ডিপাৰ্টমেণ্টৰ মানুহ আছিলে, আমি সন্থাই আছিলোঁ। তেতিয়া তেওঁ এটা কথা কৈছিলে যে মনিটৰিং কমিটিবিলাক ভালদৰে পৰিচালনা হোৱা নাই। ইয়াৰ পৰা এজন আয়ুক্ততকৈ ওপৰৰ লেভেলৰ অফিচাৰে অনলাইনত মনিটৰ কৰিব, মানে মিটিংখন। আৰু এটা নিৰ্দেশনা ইউনিটিত যাব লাগে যে চবে মিটিঙত বহাব লাগে। কিন্তু সেই নিৰ্দেশটো মে', জুন, জুলাই, আগষ্ট 4 মাহ সোমালেই মন্ত্ৰীয়ে দিয়া নিৰ্দেশৰ চিঠিখন আজিলৈকে জিলা আয়ুক্তসকলৰ অফিচলৈকে নাহিলে। আমাৰ যি ডাইৰেক্টৰগৰাকীক 5 বাৰ ফোন কৰিছোঁ সেইখনৰ কাৰণে, তেওঁ কয় মানে মন্ত্ৰী চহী হোৱা নাই,
কেতিয়াবা কিবা ইণ্ডাষ্ট্ৰীৰ পৰা অহা নাই কাগজখন তাত সুধিলে কয় যে ইয়াত কোনো তেনেকুৱা কাগজেই নাই ইণ্ডাষ্ট্ৰীত সুধিলে কয় ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্টৰ মানে সেই ধৰণৰ কথা মানে আচৰিত ধৰণৰ কথা এটা মন্ত্ৰী লেভেলত মন্ত্ৰীয়ে ষ্ট্ৰিক্টলি পতা মিটিংখনৰ মাইনছটো আমাক নিদিলে অৰুণাচল নাগালেণ্ডৰ বা অসমত অবাধা আহি থাকে এতিয়া ভাৰতীয় চাহ বৰ্ডৰ এটা নিয়ম আছে যে 20 কিলোমিটাৰ বা 30 কিলোমিটাৰ ভিতৰতে পাত সৰবৰাহ কৰিব পাৰিব কাৰণ বহুতো পৰা আনিলে পাতৰ কোৱালিটি নষ্ট হৈ যায় এতিয়া অৰুণাচলৰ পাত আহি অসমত সোমায় তিনিচুকীয়া ডিব্ৰুগড় সোমাই পিনে নাগালেণ্ডৰ পাত আহি শিৱসাগৰ চৰাইদেউ যোৰহাট এই ধৰণে সোমায় গতিকে আমি কৈছোঁ যে তেওঁলোকৰ পাতটো তাতে মাৰিবলৈ দিয়ে আৰু তাৰ পাতটো আনি অসমৰ ব্ৰেণ্ডত দিয়াৰ লগে লগে অসমৰ পাতৰ মৰ্যাদা হানি হৈছে মান মৰ্যাদা অসমৰ পাতৰ কোৱালিটি নষ্ট হৈছে এতিয়াতো খেতিয়কৰ এনেকুৱা এটা মানুহ ভোগিত হৈছে যেতিয়া 11 টকা পাত দিবলগীয়া হয় সেই সময়ত কিন্তু খেতিয়কে এতিয়া আমি বহু ক্ষেত্ৰত খেতিয়কক বুজাই ৰাখিছোঁ যে ফেক্টৰীবিলাকত তলা লগাই দিয়া এই ধৰণৰ যিখিনি অসাধু ফেক্টৰী আছে 11 টকা 15 টকা 15 টকা দাম দিয়া ফেক্টৰীবিলাকত খেতিয়কে ওলাই আহি তলা লগা কৰি আছে আমি যিহেতুকে এটা অনুষ্ঠান আমি সেই ধৰণৰ এটা পৰ্যায়লৈ আমি যোৱা নাই বা আমি খেতিয়কক বুজাই কৰি ৰাখিছোঁ কিন্তু দীৰ্ঘদিনৰ কাৰণে এই কামটো আমি ৰাখিছোঁ তোমাৰ খেতিয়ক কোনোবা দিনা সুবিধা হৈ আইন হাতত তুলি ল'বলৈ এই ধৰণে ফেক্টৰীত সোমাই যায় তলা লগাই দিবৰ কাৰণে বাধ্য হয় এই চৰকাৰৰ যিবিলাক মানে একেবাৰে নেতিবাচক কথাবিলাকত আমাৰ বিশ্বাস নাইকিয়া হৈ গৈছে আনকি মুখ্যমন্ত্ৰীগৰাকীয়ে যিখিনি কথা দিছিলে আমাৰ সমস্যাবোৰৰ কথা কওঁ তেওঁ কয় যে জানোৱে আপোনালোকৰ বৰ হেৰি অৱস্থা কেতিয়াবা তেওঁ নিজেও কথা দিয়ে কিন্তু তাত দিয়া কথাবিলাকো আজি একো কাৰ্যকৰী নহয় আমি অন্য একোৱে বিচৰা নাই অন্য সা সুবিধা কিবা কিবি সেইবিলাকতো আমি বিচৰাই নাই সেইখিনি যোৱাই নাই আমি কৈছোঁ যে পাতৰ এটা নিম্নতম মূল্য এটা হ'ব লাগে মানে MSP এটা মিনিমাম ছাপোৰ্ট প্ৰাইচ এটা হ'ব লাগে তেতিয়া কি হ'ব বেয়া পাতৰ পৰিভৰটো কমি যাব যিটো মানে পাতৰ কোৱালিটিও বেয়া হৈ যাব কোৱালিটিটো কোনে বেয়া কৰিছে কোৱালিটিটো মানে একাংশ ফেক্টৰী বেয়া কৰিছে আমি সেইকাৰণে কৈছোঁ যদি এটা নিৰ্দিষ্ট দাম এটা চৰকাৰে বান্ধি দিয়ক যি দামেই বান্ধে আমিতো ডিমাণ্ড কৰিছোঁ 35 টকা হ'ব লাগে এটা চিণ্ডিকেট চলাই আছে তেওঁলোকে ধৰক আজি মোৰ পাতটো নিছিলোঁ তেওঁক ঘূৰাই দিলে বেলেগ এজন এজেণ্টক তেওঁলোকে ঠিক কৰি থয় যে আমুকৰ পাতটো মই ঘূৰাই দিছোঁ বেয়া বুলি কৈ তই কিনি লৈ ল'বি কমত বোলে তেওঁলোকৰ হাতত পইচা নাই বুলি ক'লে ট্ৰেইনিং দিবলৈ বোলে পইচা নাই কিন্তু কোটক SHG খুলিলে মানে কিবা কিবি এইবিলাক আমাৰ পুলিং মেচিন প্লাকিং মেচিন এই ধৰণৰ বস্তু দিয়ে তাত কি কৰিছে সেই বস্তুবিলাক নিয়মমতে বেনিফিচিয়াৰী কিনিব লাগে বেনিফিচিয়াৰী একাউণ্টত পইচা সোমায় মানে সেই ক্ষেত্ৰত বেনিফিচিয়াৰী হ'ল গোটটোৱে বস্তুটো কিনি আনিব লাগে এতিয়া কৰে কি তেওঁলোকে অফিচাৰবিলাকে বস্তু কিনি আনি আমাৰ গোটৰ মানুহবিলাকক চহী কৰাই লয় মানে কথাটো বুজি পাইছে আৰু তাত কি তেওঁলোকে লাইচেঞ্চ কেঞ্চেল কৰিব পাৰে যিবিলাকৰ অন্যান্য শাস্তিমূলক ব্যৱস্থা ল'ব পাৰে কিন্তু তেওঁলোকেতো কোনোদিন ফেক্টৰীবিলাকত এইটো কথা কুৱেশ্যনো নকৰে অনুসন্ধান কৰা নাই আমিতো সেইকাৰণে কৈছিলোঁ বহুবাৰ আমি কৈছোঁ যে যি বস্তুৰ পৰা আমাক উলিয়াই আনিব লাগে আমি এগ্ৰিকালচাৰলৈ আমাক আনিব লাগে সেই কথাটো আমি কৈ আছোঁ মানে কৃষিৰ লগত নিব লাগে এতিয়া আমাক ইণ্ডাষ্ট্ৰীৰ লগত ৰাখিছে আপোনালোকে জানে ইণ্ডাষ্ট্ৰী এটা থাকিলে ইণ্ডাষ্ট্ৰীৰ কাৰণে যদি মানে পাণ দোকান এখনেও ইণ্ডাষ্ট্ৰীত ৰেজিষ্টাৰ কৰে তেতিয়া 35% ছাবচিডি এটা পায় আমিতো এই পইচা নাপাওঁ আমি এগ্ৰিকালচাৰলৈ যদি যাওঁ এগ্ৰিকালচাৰ দিয়া বিষয়াসকলে কয় যে আপুনি ধান খেতিয়ক বুলি লিখি দিব লাগিব তেতিয়াহে স্প্ৰেয়াৰটোৰ ছাবচিডি এটা পাব সেইকাৰণে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা কথা কৈছিলোঁ যে আমাক মিনি ফেক্টৰী দিয়াৰ ব্যৱস্থা কৰিব লাগে সৰু সৰু ফেক্টৰী মানে 2500 কেজি পাত বনাব পাৰে তেনেকুৱা ফেক্টৰী আছে সৰু ফেক্টৰী পাতো ধুনীয়া কোৱালিটি বনাব পাৰি আমাৰ অন্ততঃ 2-4জন মানুহ উঠাই কৰিব পৰা গোট লাগি কৰিব আৰু তাৰ কাৰণে আমি এটা স্কিম দিছিলোঁ আপোনালোকে জানে যে 2016 চনলৈকে আমাৰ এটা চেছ কাটি ৰাখিছিলে পাৰ কেজি কেঁচা পাতত 25 পইচাকৈ সেই পইচাটো এতিয়াও জমা আছে 183 কোটি টকা গভৰ্ণমেণ্টৰ ওচৰত আমাক ক'লো যে অন্ত নালাগে আমি সেই পইচাটোৰ পৰা আমাক 70% ছাবচিডি দি ফেক্টৰী বনাবলৈ সুবিধা দিব লাগে সেই প্ৰপ'জেল গৈ ইণ্ডাষ্ট্ৰী ডিপাৰ্টমেণ্ট পাছ হৈ গ'ল মুখ্যমন্ত্ৰী টেবুলত থাকিলে যোৰহাটত যেতিয়া আমাৰ কেবিনেট মিটিং হৈছিলে সেইদিনাখন আমি মুখ্যমন্ত্ৰীক লগ কৰি সেই কথাটো ক'লোঁ ফলত তেওঁ ক'লে যে ইমিডিয়েট আমি খুব সোনকালে সিদ্ধান্ত ল'ম গুৱাহাটীত লগ কৰিলোঁ তাতো ক'লোঁ
একো নকৰিলে যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996 লগতে 7002537271 আৰু 9854011916